So welcome back to my first channel Atikul Vlogs. So আজি মই আহিছোঁ এটা ভিডিঅ' লৈ মানে 1947 চনত ভাৰতবৰ্ষ স্বাধীন কৰা হৈছিল তেতিয়া কেনেকৈ চলিছে কেনেকৈ আছিল তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 72 বছৰ আগতে বস্তুৰ দাম কেনে আছিল আৰু এতিয়া কেনেকৈ হৈছে আপোনালোকে ভালদৰে চাওক ভিডিঅ'টো পাই যাব। চাওক 1947 চনত তেনেকৈ কি অৱস্থাত আছিল মানে যেতিয়া ভাৰত স্বাধীন হোৱাৰ আগত কেনেকৈ অৱস্থাত চলিছে কেনেকৈ আছিল চাওক আপোনালোকে। এইটো হ'ল 1947 চনৰ আগৰ মানে ভাৰত স্বাধীন হোৱাৰ আগৰ মানুহ আছিল কেনেকৈ অৱস্থাত চলিছে। 1947 চনৰ আগতে আছিল কিতাপ পঢ়া মানুহ বেছি নাছিল। এক নম্বৰ কুৱেশ্যন হ'ল 1947 চনৰ আগতে তেতিয়া কিতাপ পঢ়া মানুহ কিমান আছিল? 100%ৰ ভিতৰত 12% মানুহ আছিল কিতাপ পঢ়া বহি পঢ়া মানুহ। আৰু তেতিয়া কলেজ কিমান আছিল? তেতিয়া কলেজ আছিল 66খন কলেজ আছিল। 47 চনৰ আগতে মানুহ ভাৰত স্বাধীন হোৱাৰ আগতে আছিল 66খন কলেজ আছিল আৰু 5000 উচ্চ বিদ্যালয় আছিল আৰু 25খন বিশ্ববিদ্যালয় আছিল। তো আৰু ভাৰত স্বাধীন হোৱাৰ আগতে বস্তুৰ দাম কেনেকৈ আছিল মই কৈ আছোঁ আপোনালোকে শুনক। 1 কিলো চাউলৰ দাম আছিল 26 পইচা। 1 কিলো চাউলৰ দাম 26 পইচা আছিল। তাৰপিছত 1 কিলো চেনিৰ দাম আছিল 57 পইচা। 1 কিলো চেনিৰ দাম আছিল 57 পইচা আৰু 1 কিলো কেৰাচিনৰ দাম আছিল তেতিয়া 23 পইচা আৰু আছিল আপোনাৰ 3 টকায় 55 কিলো চিমেণ্ট পোৱা গৈছে তেতিয়া 1947 চনৰ আগতে ভাৰত স্বাধীন হোৱাৰ আগতে পোৱা গৈছে 3 টকায় 55 কিলো চিমেণ্ট তেতিয়া আছিল। চাওক আৰু আছিল 10 গ্ৰাম সোণৰ দাম আছিল 44 টকা। 10 গ্ৰাম সোণৰ দাম আছিল 44 টকা আৰু বিশ্বযুদ্ধ হোৱাৰ পিছতে হৈ গ'ল 10 গ্ৰাম সোণৰ দাম হৈ গ'ল 88 টকা 60 পইচা হৈ গ'ল। এই বিশ্বযুদ্ধ হোৱাৰ পিছত চাওক একবাৰত কিমান টকা দাম বাঢ়ি গ'ল সোণৰ দাম। তাৰপিছত যেতিয়া ভাৰত স্বাধীন হৈ গ'ল 1947 চনত ভাৰত স্বাধীন হৈ গ'ল মানে বেলেগ হৈ গ'ল আৰু 1947 চনত ভাৰত স্বাধীন হৈছে। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছতে একবাৰত দাম হৈ গৈছে 10 গ্ৰাম সোণৰ দাম 35,000 টকা। চাওক কেনেকৈ বস্তুৰ দাম বাঢ়ি গৈছে আৰু আগৰ দিনত কেনেকৈ দাম আছিল আৰু এতিয়াই কেনেকৈ দাম হৈ গৈছে সেইটোৰ হিচাপত এতিয়া তাৰ কোনো মূল্যই নাই হিচাপে নাই এনেকৈ বস্তুৰ দাম বাঢ়ি আছে লাহে লাহে। আৰু 1947 চনৰ আগতে কি মানে এজন কৰ্মচাৰী 1,000 টকা পাইছে এবছৰত পাইছে 265 টকা। এবছৰ কাম কৰি পেলাই 265 টকা পাইছে মূল্যই নাই কোনো দামেই নাই। এটা মানুহে এবছৰ চাকৰি কৰি পেলাই পাইছে মাত্ৰ 265 টকা। চাওক আৰু এতিয়াই যদি সেই হিচাপটো কৰিব যাওঁ সেইটোৰ কোনো মূল্যই নাই। আৰু চাওক ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কেনেকৈ কি বস্তুৰ দাম বাঢ়ি গৈছে এতিয়াৰ যুগত আৰু কি হৈছে 72 বছৰ আগৰ কথাটো মই কৈ আছোঁ। 72 বছৰ আগত বস্তুৰ দাম কেনেকৈ আছিল আৰু এতিয়াই কেনেকৈ হৈছে আপোনালোকে ভালদৰে আৰু যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ত আছিল $1 আছিল 1 টকা কিন্তু 1 টকা নাছিল। $1 দাম আছিল তেতিয়াই 3 টকা 13 পইচা দাম আছিল তেতিয়াই $1 দাম আছিল 3 টকা 13 পইচা আৰু 1 পাউণ্ডৰ দাম আছিল 13 টকা 33 পইচা। তাৰপিছত যেতিয়া ভাৰত স্বাধীন হ'ল আৰু চাওক যেতিয়া মানে পইচাৰ মূল্যটো মানে বাঢ়ি গ'ল তেতিয়া মানে ভাৰত স্বাধীন হোৱাৰ পিছত পইচাৰ মূল্যটো বাঢ়ি গ'ল মানে ডলাৰৰ মূল্যটো বাঢ়ি গ'ল তেতিয়া কি কৰিছিল আমাৰ ভাৰতত মিচিং আছিল 6খন এই পাউণ্ডবিলাক বনানৰ মিচিং আছিল 6খন আৰু তেতিয়া মানে আমাৰ ভাৰতৰ পইচাটো বেলেগ না পাকিস্তানৰ পইচাটো বেলেগ মানে তেতিয়া মানে আমাৰ ভাৰতত আছিল 6খন মিচিং আছিল সেই পইচা বনাই না আৰু পইচাটো বনাইছে কিন্তু ছবিটো দি দিল তেতিয়াই পইচাটো লাহে লাহে চুৰি লগাই দিল মানে ইণ্ডিয়াৰ পইচাত মানে ইয়াতৰ ছবি লগাই পেলাই সেই পইচাটো চলানৰ ব্যৱস্থা কৰি দিল। তাৰপিছত কি কৰিল মেচিন সিহঁতে লাহে লাহে কিনি ল'ল ইণ্ডিয়াত আছিল ইণ্ডিয়াৰ পৰা আৰু লাহে লাহে সিহঁতে পাকিস্তানত মেচিন কিনি ল'ল। আৰু তেতিয়া 1947 চনৰ আগতে মানে বাছৰ ভাড়া কিমান আছিল? ভাড়া আছিল 25 পইচা ডাইৰেক্ট 25 পইচা আছিল বাছৰ ভাড়া আৰু আজিৰ হিচাপ কৰক 72 বছৰ আগতে আছিল তেতিয়া বাছৰ ভাড়া আছিল 25 পইচা
আৰু তেতিয়া 1 লিটাৰ তেলৰ দাম কিমান আছিল? তেতিয়া 1 লিটাৰ তেলৰ দাম আছিল 41 পইচা। 41 পইচা আছিল 1 লিটাৰ তেলৰ দাম। পেট্ৰলৰ দাম আছিল 41 পইচা। আৰু 72 বছৰ আগতে আছিল 41 পইচা। আৰু 72 বছৰ পিছৰ কথাটো কওঁ এতিয়া। 72 বছৰ পিছত কিমান হৈছে? বৰ্তমান যুগত 1 লিটাৰ পেট্ৰলৰ দাম হৈছে 97 টকা 85 পইচা। 1945 চনত আমেৰিকান মানে সিহঁতে বাছ আৰু বেইমান কিনি ল'ল। সিহঁতে 1945 চনত কিনি ল'ল সিহঁতে বাছ বেইমান। আৰু তাৰ পিছত কি কৰিল? ভাৰতত বেইমান কিনি ল'ল, ইয়াতে বিক্ৰী কৰি দিল। লাহে লাহে ভাৰতত বিমানবিলাক কিনি ল'ল। ইয়াতে বিমানৰ নাম দিল ইণ্ডিয়ান এয়াৰলাইন্স নাম দিল সিহঁতে। বিমানটো লাহে লাহে কিনি ল'ল সিহঁতে, মানে আমেৰিকানৰ পৰা কিনি আনিল ইণ্ডিয়াই ভাৰতত কিনি আনিল। কিনি আনাৰ পিছতে সিহঁতে নাম দিল কি? ইণ্ডিয়ান এয়াৰলাইন্স ইয়াতে প্লেনৰ নাম দি দিল। আৰু দিল্লীৰ পৰা তেতিয়াই মানে প্লেনৰ ভাড়া আছিল দিল্লীৰ পৰা মুম্বাই যাওঁতে তেতিয়া ভাড়া আছিল 1947 চনৰ আগতে ভাড়া আছিল তেতিয়া 140 টকা আছিল। বৰ্তমান যুগত কিমান হৈছে চাওক, 72 বছৰ পিছতে দিল্লীৰ পৰা মুম্বাই যাওঁতে ভাড়া লাগে 10,000 টকা। এতিয়া চিনেমা হল আছিল মুঠ কিমান আছিল? 1947 চনৰ আগতে মুঠ কিমান চিনেমা হল আছিল? তেতিয়া আছিল 286খন চিনেমা হল আছিল। এটা চিনেমা হলত 1.5 লাখ টকা কৰি খৰচ গৈছিল, মানে 1.5 লাখ টকা খৰচ গৈছিল এটা চিনেমা হলত। আৰু যেতিয়া ভাৰত স্বাধীন হ'ল 1947 চনৰ পিছতে, ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতে কিমানটা চিনেমা হল হৈ গ'ল? মুঠ 1384খন চিনেমা হল হৈ গৈছে ভাৰত স্বাধীন হোৱাৰ পিছত। আৰু তেতিয়া পাকিস্তানত কিমান চিনেমা হল হৈ গ'ল? মানে পাকিস্তানত চিনেমা হৈ গ'ল 117টা পাকিস্তানত চিনেমা হল হৈ গ'ল। ভাগ হৈ গ'ল। ভাগ হোৱাৰ পিছত হৈছে আপোনাৰ 1384খন ভাৰতত হৈছে আৰু পাকিস্তানত হৈছে 117খন হৈছে। তেতিয়া মানে 1947 চনৰ আগতে মানে তেতিয়া সাধাৰণ মানুহৰ টিকেটৰ মূল্য কিমান আছিল? তেতিয়া সাধাৰণ মানুহৰ টিকেটৰ মূল্য আছিল 25 পইচা বা 50 পইচা। এটা টিকেটৰ মূল্য আছিল 25 পইচা বা 50 পইচা। আৰু এতিয়াই কিমান টকা মূল্য হৈছে? এইটো এটা মানে ভাৰতৰ ইতিহাস, এইটো ভাৰতৰ ইতিহাস ক'লোঁ আমি। ভাৰতৰ নহয় মানে এইটো 1947 চনৰ আগৰ মানে এটা ইতিহাস ক'লোঁ আমি। 72 বছৰ আগৰ এখন ইতিহাস আমি আপোনালোকক আজি ক'লোঁ। এই ইতিহাসখন চাওক আপোনালোকে। আৰু আমাৰ ভাৰতত যেতিয়া এই প্লেনৰ নামটো দি দিল তেতিয়া মানে বহুত বিভিন্ন ধৰণৰ নাম দি দিল। ইণ্ডিয়ান প্লেন, ভাৰত প্লেন, বহুত বেলেগ নাম দি দিল। 70 বছৰ আগত যেতিয়া চব মিলিজুলি চলিছে, মানে 1947 চনৰ আগতে দেশ ভাগ হোৱাৰ আগৰ এইটো এটা কাহিনী কৈ দিলোঁ আপোনালোকক। আৰু 72 বছৰ পিছৰ কাহিনীটো মই কৈ দিলোঁ। আপোনালোকে মিলাবচোন, কমেণ্টত ক'বচোন সেই পইচাৰ যোগ্য এতিয়া যদি এইটো পইচা দি পেলাই মিলাও, এইটো মিলে নেকি? আপোনালোকে ক'বচোন কমেণ্টত ক'ব আপোনালোকে। আগৰ যুগত কেনেকৈ চলিছে আৰু এতিয়াৰ যুগে বস্তুৰ কিমান মূল্য হৈ আছে, আপোনালোকে কমেণ্টত ক'ব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব। নতুন ব্লগ ভিডিঅ' বনাই পেলাই এৰি দিম। থেংক ইউ।